Hello students, welcome back to the channel. মই কল্পজ্যোতিৰ পৰা আৰু আজিৰ ভিডিঅ'ত আমি ক্লাছ 10 এক্সাৰচাইজ 6.2 কুৱেশ্যন নম্বৰ 3 ডিছকাছ কৰিম। অ'কে, চাওঁ হা কুৱেশ্যন নম্বৰ 3 কি দিছে। কুৱেশ্যন নম্বৰ 3 তোমাক এটা ফিগাৰ দিয়া হৈছে আৰু ফিগাৰটো প্ৰথমতে মই বনাই লৈছোঁ, তাৰপিছত কুৱেশ্যনটো পঢ়িম। ঠিক আছে, ফিগাৰটো এনেকুৱা ধৰণে বনোৱা হৈছে। তোমালোকৰ এটা ট্ৰাইংগেল আছে ওপৰত এ বি চি। অ'কে, আৰু তলৰ ফালে এটা ট্ৰাইংগেল আছে। তলৰ ফালে ট্ৰাইংগেলটো মই বেলেগ কালাৰ দি বনাই দিছোঁ। এনেকৈ তলৰ ফালে এটা ট্ৰাইংগেল আছে আৰু ইয়াত তোমাৰ পেৰেলেল দিয়া হৈছে, পেৰেলাইন বনোৱা হৈছে, বি চিৰ পেৰেলেলি বনোৱা হৈছে এম এল আৰু তলৰ ফালৰো ইয়াত কি আছিলে নামটো ডি আছিলে ন, এইটো ডি হয় আৰু এল এন পেৰেল লাইন বনোৱা হৈছে এডাল। অ'কে, ইয়াত গিভেনখিনি লিখি ল'ম মই পটাপট। অ'কে, কি দিছে হা কুৱেশ্যন নম্বৰ 6 পটকত কৈছে এল এম ইজ পেৰেলেল টু বি চি। গিভেনত কৈছে এল এম লাইনটো পেৰেল হয় চি বিৰ লগত। অ'কে, এগেইন কৈছে এল এন ইজ পেৰেলেল টু চি ডি। এল এন ইজ পেৰেলেল টু চি ডি। অ'কে, ইমানখিনি দি কেনে আমাক প্ৰুফ কৰিব কৈছে যে এইটো এই ৰেচিঅ'টো ইকুৱেল হ'ব বুলি কেনে এ এম বাই এ বি ইকুৱেল হ'ব কাৰ লগত, এ এন বাই এ ডিৰ লগত ইকুৱেল হ'ব। ঠিক আছে, একেবাৰে ইজি হয়, একদম চিম্পল কুৱেশ্যন হয়। চাই থাকা, ভালকৈ বুজি পাই যাবা। ঠিক আছে, অ'কে, মই এফালে আনি লৈছোঁ স্পেচখন। প্ৰুফটো মই এইফালে কৰি দিছোঁ, এই ৰাইট ছাইডত কৰি দিছোঁ, তোমালোকে তলত লিখিবা। কিন্তু প্ৰুফটো মই ইয়াত লিখি দিছোঁ PRW তোমালোকে এনেকৈ ছাইডত নকৰিবা, এই তলত কৰিবা। ঠিক আছে, এই তলত লিখি আহিবা। অ'কে, চোৱা আমি বেছিক প্ৰপ'ৰ্শ্যনেল থিয়ৰাম ইউজ কৰিম। প্ৰথমত ওপৰ ট্ৰাইংগেলটোত চোৱা, ওপৰ ট্ৰাইংগেলটোত আমাৰ ট্ৰাইংগেলৰ নাম কি হয়, এ বি চি হয়। ওপৰ ট্ৰাইংগেলটো তোমাৰ পেৰেলেল কি দিছিলে, এল এম ইজ পেৰেলেল টু চি বি বুলি কেনে কৈছে। এল এম কোনডাল লাইন হয়, এডাল হয়, আৰু চি বি কোনডাল হয়, এডাল হয়, হয়নে? চ' আমি লিখি ল'ম ইয়াত তোমাৰ এল এম ইজ পেৰেলেল টু চি বি হয়। তো ইয়াত বি পি টি থিয়ৰাম দি কেনে কি আহিব কোৱাচোন? আমি ৰেচিঅ'খিনি ইকুৱেল লিখি দিব পাৰোঁ নহয়, এনেকৈ এ এম বাই এ বি ইকুৱেল টু এ এল বাই এ চি বুলি কেনে লিখি দিব পাৰোঁ। বেছিক প্ৰপ'ৰ্শ্যনেল থিয়ৰাম, এইটো ক'ত প্ৰুফ কৰিছিলে, এক্সাম্পল 1ত প্ৰুফ কৰিছিলে তোমালোকে, থিয়ৰাম 6.2 য়েছ, বাই বেছিক প্ৰপ'ৰ্শ্যনেলিটি থিয়ৰাম। ঠিক আছে, এইটো লিখি দিবা, দেন এইটো 1 বুলি মাৰ্ক কৰি থৈ দিবা। আকৌ ছেইম তলৰ ফালৰ ট্ৰাইংগেলত চোৱা, ইন ট্ৰাইংগেল এ চি ডি ইয়াত কি আছিলে, ইয়াত তোমাৰ পেৰেলেল আছিলে এইটো এল এন পেৰেলেল টু চি ডি বুলি কেনে কৈছে ইয়াত, হয়নে? এইটো এল এন ইজ পেৰেলেল টু চি ডি বুলি কেনে কৈছে, এইটো লিখি দিয়া এল এন ইজ পেৰেলেল টু চি ডি বুলি কেনে। চ' পেৰেলেল য'ত আহিব তোমাৰ ৰেচিঅ'খিনি ইকুৱেল হ'বই মানে। ঠিক আছে, তলৰ ট্ৰাইংগেলটোত কেনেকৈ হ'ব ৰেচিঅ'টো, এ এন বাই এ ডি এনেকৈ লিখিব লাগিব। এ এন বাই এ ডি ইকুৱেল টু কি হ'ব, এ এন বাই এ ডি আৰু এইফালে আহিব এ এল বাই এ চি। ঠিক আছে, এইটো বাই বি পি টি বুলি লিখিব পাৰা। চ' মই শ্বৰ্টকৈ কৰি দিছোঁ তোমালোকে ডাইৰেক্ট মেইন যোনটো বি পি টি থিয়ৰাম হয় সেইটো ইউজ কৰি কেনে +1 কৰি কেনেও এইটো বস্তুটো প্ৰুফ কৰিব পাৰা। তোমালোকক তেনেকুৱাও কৰাব কিছুমান টিচাৰ্ছে, সেইটো কৰিলেও কাৰেক্ট হ'ব, বা এনেকৈ ডাইৰেক্টলি কৰিলেও তোমালোকৰ কাৰেক্ট হ'ব, কাৰণ এইটো আমি এক্সাম্পল 1ত প্ৰুফ কৰি আহিছোঁ। ঠিক আছে, ফ্ৰম 1 and 2 বুলি কেনে লিখিম। আৰু ইয়াত চোৱা তুমি এতিয়া এই ৰাইট হেণ্ড ছাইডটো পাৰ্টটো আমাৰ ইকুৱেল হয়, এ এল বাই চি, আৰু নাম্বাৰ 2 ইকুৱেশ্যনটো এ এল বাই চি। তো এই ৰাইট হেণ্ড ছাইড পাৰ্টটো যদি ইকুৱেল হ'ব, তো লেফ্ট হেণ্ড ছাইড পাৰ্টটো ইকুৱেল হ'ব ন। লেফ্ট হেণ্ড ছাইডত আমাৰ কি আছে, এ এম বাই এ বি আছে আৰু এ এন বাই এ ডি আছে। তো এইকেইটাও ইকুৱেল লিখিব পাৰোঁ আমি, হয়নে? চ' এইকেইটাক মই ইকুৱেল লিখি দিছোঁ। ঠিক আছে, ফ্ৰম 1 and 2 লিখি কেনে মই কি লিখিব পাৰিম, মই লিখিব পাৰিম এ এম বাই এ বি ইকুৱেল টু এ এন বাই এ ডি। আৰু এই বস্তুটো তোমাক প্ৰুফ কৰিব দিছিলে আৰু আমি একদম ইজিলি কৰি ল'লোঁ, হয়নে? +1 -1 এইবিলাক কৰি নাথাকি কিনে আমি ডাইৰেক্টলি এনেকৈ কৰি দিলে হৈ গ'ল। ঠিক আছে, বি পি টি থিয়ৰামেই হয় এইটো, এক্সাম্পল 1ত আছিলে, তোমালোকে এক্সাম্পল 1ৰ প্ৰুফটো চাই ল'বা এবাৰ। অ'কে, আই হোপ বুজি পালা, একেবাৰে চিম্পলকৈ কৰি দিছোঁ। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে, কুৱেশ্যনটো কেনেকৈ কৰিব লাগিব বুজি পালা, দেন এটা লাইক কৰি দিবা, এটা কমেণ্ট কৰি দিবা, আৰু শ্বেয়াৰ উইথ আ ফ্ৰেণ্ড, and if you have not subscribed yet, then do subscribe the channel. Thank you for watching and see you in the next video.